মই বৰ্তমান উপস্থিত আছো গহপুৰ বমাজান দানিগাঁৱত আগন্তুক যেহেতু বড়োলেণ্ড সাহিত্য সাহিত্য পৰিষদৰ নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰাকখনত বিশ্বনাথ জিলাৰ অন্তৰ্গত যি বমাজান দানিগাঁও আছে বমাজান দানিগাঁৱৰ কিন্তু প্ৰায় 100% লোক বসবাস কৰা যিসকল লোক আছে তেওঁলোক কিন্তু যি বিটিচি বা বড়োলেণ্ড সাহিত্য সাহিত্য পৰিষদৰ ওদালগুৰি জিলাৰ এটা সমষ্টি তেওঁলোকৰ অন্তৰ্ভুক্ত কৰা হৈছে আৰু মই কেমেৰা সহযোগী পৰিৱেশ দেখাবলৈ অনুৰোধ জনাইছোঁ আচলতে কিন্তু এনেধৰণে ইয়াৰে যিসকল অনাবৰ লোক আছে তেওঁলোক ইতিমধ্যে ইয়াতে একত্ৰিত হৈছে তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে য'ত 100% অনাবৰ লোক আছে সেই যিসকল লোক আছে তাৰ থকাৰ পাছতো কিন্তু কেনেধৰণে আচলতে তেওঁলোকক যি বিটিচি আছে সেই বিটিচিত তেওঁলোকৰ অন্তৰ্ভুক্ত কৰা হ'ল তাৰ কাৰণে কিন্তু তেওঁলোক একত্ৰিত হৈছে অভিযোগ উত্থাপন কৰিছে আচলতে আৰু ইতিমধ্যে তেওঁলোকৰ ফালৰ পৰা যি প্ৰশাসনৰ লগত যোগাযোগ কৰিব লাগে তেনেধৰণে যোগাযোগ কৰিছে ইয়াৰে কিছু লোক আছে মই পোনে তেওঁলোকৰ ওচৰলৈ যাব বিচাৰিম আমাৰ কথা পাতিম কি ক'ব যিহেতু ইয়াতে বিটিচিত প্ৰায় 1008জন লোক যি অনাবৰ লোক আছে তেওঁলোকে এটা অন্তৰ্ভুক্ত হৈছে এই ক্ষেত্ৰত কি ক'ব এই ক্ষেত্ৰত আমি এই সম্পৰ্কত আমাৰ জিলা আয়ুক্ত মহোদয়ক আমি আবেদন জনাইছোঁ আৰু যোৱা 24 তাৰিখে আমাৰ আয়ুক্ত মহোদয়কো আমি আবেদন জনাইছোঁ আচলতে ওদালগুৰি মহকুমাৰ ওদালগুৰি জিলাৰ মহকুমাত বমাজান দানিগাঁৱত 1008জন ভোটাৰ তাত অন্তৰ্ভুক্ত হৈছে আমি ভাবিছোঁ যে এটা বলপূৰ্ণ হৈছে ইতিমধ্যে আমি উপায়ুক্ত মহোদয়ৰ আমাক পৰামৰ্শ দিছে আৰু সেইমতে আমি আমাৰ যি ক্লেইম এণ্ড অবজেকশ্যন যি ফৰ্ম আছে সেই ফৰ্ম আমি ফিল আপ কৰি পেলাই অহা সোমবাৰ দিনা আমি ডি চি মহোদয়ক দেখাম আৰু ইতিমধ্যে আজি আমি শোণিতপুৰ জিলাৰ যি আমাৰ লোকসভা সমষ্টি শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ আমি ৰঞ্জিত দত্ত ডাঙৰীয়াক সাক্ষাৎ কৰিছোঁ তেখেতেও দায়িত্ব লৈছে যে এইটো অতি সোনকালে আমি ওদালগুৰি জিলাৰ উপায়ুক্তৰ লগত আলোচনা কৰি বমাজান দানিগাঁৱৰ বা যিসকল বিশ্বনাথ জিলাৰ অনাবৰ ভোটাৰ তাত অন্তৰ্ভুক্ত হৈছে এই সকলোকে বাতিল কৰা হ'ব বুলি তেওঁ আশ্বাস দিছে আমাক মই আশা কৰিছোঁ যাতে আমাৰ 100% যি ভোটাৰ আছে বমাজান দানিগাঁৱৰ এই ভোটাৰসকলক বিটিআৰৰ পৰা বাতিল কৰিবৰ কাৰণে আমি ওদালগুৰি জিলা প্ৰশাসন আৰু অনুৰোধ জনাইছোঁ আপুনি যিহেতু বিশ্বনাথ জিলাৰ গহপুৰক অনুসূচিত জাতিৰ ফালৰ পৰা প্ৰতিনিধিত্ব কৰে আপুনি যেতিয়া প্ৰশাসনৰ লগত হওক বা চৰকাৰৰ লগত আলোচনা কৰে তেওঁলোকৰ পৰা কেনেধৰণৰ প্ৰত্যুত্তৰ পাইছে বিষয়টো এনেকুৱা ধৰণৰ যে আমাৰ মহকুমা যি সমজিলা আয়ুক্ত আছে তেওঁ বিষয়টো গম নাপাওঁ বুলি কৈছে তাৰপিছত আমি যেতিয়া জিলা উপায়ুক্তৰ গ'লোঁ তাত গম পালোঁ যে তাৰ আগৰজন উপায়ুক্তই কিছু বিষয়াক মাতি নি পেলাই এই যিটো মানে আমাৰ ভোটাৰ তালিকা সন্নিৱিষ্ট কৰিলে আমাৰ বিশ্বনাথ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ পৰা আয়ুক্ত কাৰ্যালয়ৰ পৰা এই বস্তুটো হৈছিল হ'লেও তথ্যভিত্তিক কোনো ধৰণৰ অনুসন্ধান নকৰাকৈ তেওঁলোকে এনেধৰণৰ তালিকা দিয়াৰ কাৰণে আজি বমাজান দানিগাঁৱে হওক বা অন্য দুই এখন অনাবৰ গাঁও তাত অন্তৰ্ভুক্ত হৈছে আমি আশা কৰিছোঁ এইটো তেওঁলোকৰ যিটো ছিষ্টেম আছে যিটো ক্লেইম এণ্ড অবজেকশ্যন আছে এইটো আমি দাখিল কৰাৰ পিছত নিশ্চয় বমাজান দানিগাঁৱে হওক বা অন্য যিকেইখন গাঁও অনাবৰ গাঁও তাত অন্তৰ্ভুক্ত হৈছে এইটো নিশ্চয় বাতিল হ'ব সেইকাৰণে বাতিল হ'ব লাগে পঞ্চায়ত ৰাজ ব্যৱস্থাৰ মাজত যিহেতুকে বমাজান দানিগাঁৱত সোমাই গৈছে ইয়াক যদি আমি ওদালগুৰি জিলাৰ পৰা যদি কৰ্তন নকৰোঁ তেতিয়াহ'লে আমি যথেষ্ট সমস্যাৰ সন্মুখীন হ'ম সেইকাৰণে আমি আমাৰ জিলা আয়ুক্ত মহোদয় আৰু আমি ওদালগুৰি জিলা নিৰ্বাচনী বিষয়া তেওঁলোকো আমি অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে আমাৰ এই অনাবৰ গাঁওবিলাক যাতে বিটিআৰ নিৰ্বাচনৰ যি ভোটাৰ তালিকা তাৰ পৰা বাতিল কৰে আৰু কিছু ব্যক্তি আছে যিহেতু প্ৰায় 1008জন বমাজান দানিগাঁৱৰ 1008জন লোক ইতিমধ্যে বড়োলেণ্ড সাহিত্য সাহিত্য পৰিষদত ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে আপুনি ইয়াৰ স্থানীয় ব্যক্তি হিচাপে বা আপুনি যিহেতু ইয়াৰ লগত জড়িত অনুসূচিত জাতিৰ লগত জড়িত বা আপুনি প্ৰতিনিধিত্ব কৰি আছে এই ক্ষেত্ৰত কি ক'ব আমি এইটো একেবাৰে খোলাকৈ ক'ব বিচাৰিছোঁ আমি বড়ো সাহিত্য পৰিষদত আমি খিলঞ্জীয়া অনুসূচিত জাতি কৈৱৰ্ত সম্প্ৰদায়ৰ মানুহখিনি নকৰোঁ যে এনেকুৱা ডাল দলিৰ দৰে ভৰা এই দুখীয়া নিচলা গাঁওখনৰ 1008টা ভোটাৰক তেওঁলোকৰ ছিষ্টেম অনুসাৰে তেওঁলোকৰ বিটিচি এৰিয়াত লৈ গ'ল এইটো আমি কোনো কাৰণত এই গাঁৱৰ বাসিন্দাই মানিবলৈ আমি অপ্ৰস্তুত এইকাৰণে যে আমি যদি মানি লওঁ তেতিয়াহ'লে আমি আমাৰ নিজৰ অস্তিত্ব হেৰুওৱা হ'ব সেইকাৰণে আমি ভাবিছোঁ আমি যিকোনো কাৰণত আমি ইয়াৰ প্ৰতিবাদ জনাম আমি ইতিমধ্যে আজি 4 দিনেৰে
4 দিন আমি জিলা প্ৰশাসন মহকুমা প্ৰশাসন আৰু মাননীয় শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্তদেৱক আমি ইতিমধ্যে লগ কৰিছোঁ আমি BTC এৰিয়াৰ যিটো নেকি ছিষ্টেম এই ছিষ্টেমৰ মাধ্যমেৰে ওদালগুৰিৰ পৰা তেওঁলোকৰ কাৰ্যক্ৰমণিকা চলি আছে ওদালগুৰিৰ পৰা চলি আছে তেওঁলোকৰ ছিষ্টেম মতে আমি তেওঁলোকক অহা 5 আগষ্টৰ ভিতৰত নটিফিকেশ্যন দিব লাগে কমপ্লেইন আমি ছাবমিট কৰিব লাগে আমি সেইমতে কৰাৰ ছিষ্টেম কৰিছোঁ আমি বিভাগীয় সকলো প্ৰতিনিধিক আমি লগ কৰিছোঁ আমি আশা ৰাখিছোঁ সুন্দৰভাৱে আমাৰ মানুহখিনিক মানসিকভাৱে ভাৰাক্ৰান্ত নকৰি সুস্থিৰভাৱে এই শান্তিত বসতি কৰিবলৈ আমাক দিব বুলি আমি আশা ৰাখিছোঁ মই কেমেৰা সজীৱ পৰিৱেশ দেখাবলৈ অনুৰোধ জনাইছোঁ এইফালে আচলতে এনেধৰণে কিন্তু প্ৰায় জ্যেষ্ঠসকলো প্ৰায় যথেষ্ট সংখ্যক আইতাও আহি ইয়াতে উপস্থিত হৈছে কিছু জ্যেষ্ঠ আইতা আছে মই পোনে তেওঁলোকৰ লগত অকণমান কথা পাতিব বিচাৰিম এগৰাকী আইতা দেখিছোঁ আইতা আহিছে কি ক'ব যিটো BTCত অন্তৰ্ভুক্ত হৈছে আমি এতিয়া BTCৰ লগত আমি থাকিব নোৱাৰোঁ জানিছা হয় আমি খিলঞ্জীয়া মানুহ খিলঞ্জীয়া হৈ থাকিম আমি বেলেগ ভাষা কেনেকৈ ক'ম হয় সেইকাৰণে আমি গল্প সমষ্টিতে থাকিম আচলতে এনেধৰণে কিন্তু প্ৰায় যি বমাজান বিশ্বনাথ জিলাৰ যি বমাজান দানিগাঁও আছে বমাজান দানিগাঁৱত কিন্তু প্ৰায় যথেষ্ট সংখ্যক লোক ইতিমধ্যে কিন্তু এটা একত্ৰিত হৈছে তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যাতে অতি শীঘ্ৰে প্ৰশাসন হওক চৰকাৰ হওক তেওঁলোকৰ ফালৰ পৰা যি প্ৰায় 1008জন যি অনাবৰ লোক BTCত অন্তৰ্ভুক্ত হৈছে তেওঁলোকক সেই নাম কৰ্তন কৰি তেওঁলোকক এটা সমস্যা সমাধান কৰিবলৈ তেওঁলোকে অনুৰোধ জনোৱা দেখা গৈছে